বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত জনিয়াত বিকশিত কৃষি সংকল্প অভিযানৰ শুভাৰম্ভ। কৃষি বিজ্ঞান কেন্দ্ৰ বৰপেটাৰ উদ্যোগত 29 মেৰ পৰা 12 জুনলৈ বিকশিত কৃষি সংকল্প অভিযান বৰপেটা জিলাৰ জনিয়াত শুভাৰম্ভণি কৰা হয়। দেশৰ 700 জিলাৰ 2000তকৈ অধিক বিজ্ঞানীৰ অংশগ্ৰহণেৰে নতুন প্ৰযুক্তি আৰু চৰকাৰী আঁচনিৰ বিষয়ে সজাগতা, কৃষকৰ লগত মত বিনিময় আৰু উদ্ভাৱকৰ নথিভুক্তিকৰণৰ লক্ষ্যৰে এই অভিযান। বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰৰ চেণ্টাৰ হেড ডক্টৰ এ.কে. ডেকাই পৰিচালনা কৰা সভাত জিলা কৃষি বিষয়া মুনিন বসুমতাৰী, জিলা পশুপালন আৰু পশু চিকিৎসক বিষয়া ডাক্তৰ প্ৰবীণ দাস, জিলা মীন উন্নয়ন বিষয়া বিমল শৰ্মা, শস্য বিজ্ঞান বিশেষজ্ঞ ডক্টৰ পিংকুধৰ বৰ্মনে উপস্থিত কৃষকৰ ৰাইজক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে। তদুপৰি ICARৰ বৈজ্ঞানিক ক্ৰমে ডক্টৰ সৌৰভ পাল, ডক্টৰ কল্যাণ দে, ডক্টৰ নীতিন, ডক্টৰ প্ৰিয়জয় কাৰ উপস্থিত থাকি কৃষকৰ সৈতে মত বিনিময় কৰে। কৃষকে খেতিত ইফকো কিষাণ ড্ৰোনৰ ব্যৱহাৰ প্ৰয়োগ সম্পৰ্কে দেখুৱাই কৰ্মৰ প্ৰতি অধিক উৎসাহিত কৰে। উল্লেখ্য যে অসম কৃষি বিশ্ববিদ্যালয়, ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অধীনস্থ সংস্থা, অসম চৰকাৰৰ কৃষি বিভাগ, পশুপালন আৰু পশু চিকিৎসা বিভাগ, দুগ্ধ উন্নয়ন বিভাগ, মীন বিভাগ আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা নিৰ্বাহ অভিযানৰ সহযোগিতা উল্লেখনীয়। ব্যুৰো ৰিপৰ্ট, পি সংবাদ। আজি আমি ইয়াত সমবেত হৈছিলোঁ। ভাৰতৰ কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ এটা আহ্বান আছিলে আৰু তেওঁৰ আহ্বান ক্ৰমে যে আমাৰ যিটো ভাৰত চৰকাৰৰ কৃষি বিভাগ, কৃষি আৰু কৃষক কল্যাণ বিভাগ আৰু লগতে ভাৰতীয় কৃষি গৱেষণা পৰিষদ, তেওঁলোকৰ তত্বাৱধানত গোটেই ভাৰততে বিকশিত কৃষি সংকল্প অভিযান বুলি এটা অভিযানৰ আৰম্ভণি আজিৰ পৰা কৰা হৈছে। সেইকাৰণে আমি আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ বৰপেটাৰ ফালৰ পৰা কৃষি বিভাগ, অসমৰ কৃষি বিভাগ, লগতে মীন বিভাগ, পশুপালন আৰু পশু চিকিৎসা বিভাগ, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু দুগ্ধ উন্নয়ন বিভাগ, এইকেইটা বিভাগৰ সহযোগত আমি জনিয়া গাঁও পঞ্চায়তৰ অধীনত আঞ্চলিক যিটো গ্ৰামোন্নয়ন পৰিষদৰ বাপৰিত আমি এই অভিযানৰ শুভাৰম্ভণি ঘটালোঁ। আৰু এই শুভাৰম্ভণি অনুষ্ঠানত আমাৰ বিভিন্ন বিজ্ঞানীয়ে অংশগ্ৰহণ কৰিছে। আমাৰ এই বিভাগ, গোটেই যিকেইটা বিভাগ আছে, এই বিভাগকেইটাৰ শীৰ্ষ বিষয়াসকলে ইয়াত অংশগ্ৰহণ কৰিছে জিলা ভিত্তিত। গতিকে আজি আমি এই জনিয়াত প্ৰথম এই অভিযানৰ শুভাৰম্ভণি কৰিছোঁ। ইয়াৰ পূৰ্বে আমাৰ বৰপেটা জিলাৰ ভাৰপ্ৰাপ্ত জিলা আয়ুক্ত মহোদয়ে আমাৰ এই যিটো যাত্ৰা, এই যাত্ৰাৰ শুভাৰম্ভণি ফ্লেগ অফ কৰিছে আৰু তাৰপিছতে আমি আহি ইয়াত সমবেত হৈছোঁ। আৰু ইতিমধ্যে আমি বিভাগসমূহৰ যিবিলাক আঁচনি আছে, সেই আঁচনিবিলাক কৃষক ৰাইজৰ আগত দাঙি ধৰা হৈছে আৰু লগতে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ আৰু ICARৰ ফালৰ পৰা শেহতীয়া প্ৰযুক্তি সম্পৰ্কে বক্তব্য ৰখা হৈছে, কৃষকৰ লগত মত বিনিময় কৰা হৈছে। আৰু এই ধৰণে আমি আজি আমাৰ বিকশিত কৃষি সংকল্প অভিযানৰ আৰম্ভণি ইয়াতেই আমি জনিয়াত। আমাৰ আজিৰ এই কাৰ্যসূচীটো হৈছে যে বিকশিত কৃষি সংকল্প অভিযান 2025। এই অভিযানটো ভাৰত চৰকাৰৰ দ্বাৰা গোটেই সমগ্ৰ দেশজুৰিয়ে চলিব আজিৰ পৰা, অৰ্থাৎ 29 মে'ৰ পৰা অহা 12 জুনলৈ। ইয়াত কি হ'ব যে আমাৰ 2000তকৈ অধিক বিজ্ঞানী প্ৰায় 700খন জিলাত প্ৰত্যক্ষভাৱে 1.5 কোটি কৃষকৰ লগত প্ৰত্যক্ষভাৱে যোগাযোগ স্থাপন কৰিব। কিহৰ ওপৰত যোগাযোগ স্থাপন কৰিব? যে ভাৰত চৰকাৰৰ দ্বাৰা বা ষ্টেট গভৰ্ণমেণ্টৰ দ্বাৰা যিখিনি আমাৰ আঁচনি ৰূপায়ণ হৈ আছে, সেই আঁচনিখিনি কৃষকখিনি অৱগত হয় নে নহয়, যদিও অৱগত হয় তেওঁবিলাক লাভান্বিত হৈছে নে নাই, যদি হোৱা নাই কিয় হোৱা নাই, এই গোটেইখিনি কথা আমি ফিডবেক আকাৰে আমি লৈছোঁ। লৈ পেলাই আমি যদি পোৱা নাই আৰু শেহতীয়াভাৱে যিখিনি আমাৰ কৃষি বা ইয়াৰ আনুষংগিক যিখিনি আমাৰ বিষয় আছে, পশুপালন, মৎস্যপালন, ছেৰিকালচাৰ, এইখিনিৰ লগত জড়িত যিখিনি শেহতীয়াভাৱে উদ্ভাৱিত যিখিনি প্ৰযুক্তি কৌশল, সেই প্ৰযুক্তি কৌশলখিনি
আমি কৃষকক অৱগত কৰাব লাগে, মত বিনিময় কৰিব লাগে, তেখেতসকলৰ যদি কিবা প্ৰব্লেম আছে আমি জানিব লাগে, কিনো প্ৰব্লেম, খেতি পথাৰত কি সমস্যাৰ সন্মুখীন হৈ আছে, আৰু নতুন নতুন টেকনলজিবিলাক তেওঁলোকৰ মাজত আমি দিব লাগে। অৰ্থাৎ সেই টেকনলজিবিলাক আমি প্ৰচাৰ কৰিব লাগে, যাতে কৃষক সেই টেকনলজিখিনি লৈ পেলাই তেখেতসকল লাভান্বিত হ'ব পাৰে। তদুপৰি এতিয়া আমি দেখিছোঁ যে আমাৰ প্ৰাকৃতিক কৃষিৰ ওপৰত গুৰুত্ব দিছে, জৈৱিক কৃষি বা আমাৰ ছইল হেল্থ কাৰ্ডৰ জৰিয়তে আমাৰ এখন মাটি পৰীক্ষা কৰা এটা ব্যৱস্থা আছে, তাতে এখন আমি কাৰ্ড দিওঁ, আৰু সেই কাৰ্ডত সেই কৃষকজনৰ মাটিখিনিৰ সমস্যা কি, কিমান সাৰৰ অভাৱ আছে বা কোনটো খাদ্য মৌল নাই, এইখিনি গোটেই বিতংভাৱে থাকে, আৰু সেইখনৰ আমাৰ অনুমোদিত থাকে যে আপোনাৰ মাটিখিনিৰ এইকেইটা খাদ্য কম আছে, বা ইউৰিয়া কম আছে, চুপাৰ কম আছে, পটাছ কম আছে, বা জিংক কম আছে। সেইমতে তাত আমি অনুমোদন দিওঁ যে আপুনি ইমান পৰিমাণৰ আপুনি এইখিনি বস্তু প্ৰয়োগ কৰিব লাগিব, এনেকুৱা ধৰণৰ আমাৰ দিয়া থাকে। এতিয়া ঘটনা হ'ল কি, যদি আমি ভালদৰে কৰিব পাৰোঁ এই কাৰ্যসূচীটো, তেতিয়াহ'লে মই ভাবোঁ কৃষকে বহুত নজনা কথা গম পাব, আৰু লগতে তেখেতসকলে লাভান্বিত হ'ব পাৰিব। আমাৰ ড্ৰোনৰো ডেমনষ্ট্ৰেশ্যন আছে, দেখিছে আপুনি, ড্ৰোন আনিছোঁ আমি, এই ড্ৰোনটো এতিয়া তাত ডেমনষ্ট্ৰেশ্যন হৈ আছে। নতুন টেকনলজি এটা ড্ৰোনৰ সহায়ত আমি ইফকো কোম্পানীৰ দ্বাৰা উদ্ভাৱিত নেনো ইউৰিয়া প্লাছ বা ভিটামিন সাগৰিকা, এইটো আমি ড্ৰোনখনৰ যিটো কেপাচিটি, সেইটো 10 লিটাৰ পানীত আমি এটা নেনো ইউৰিয়া প্লাছ 500 ml, সাগৰিকা 250 ml লগ কৰি দিলে প্ৰায় 10 মিনিটত আমি 3 বিঘা মাটি এই এবাৰতে স্প্ৰে কৰিব পাৰোঁ। বহুত সময় ৰাহি হয়, বহুত পইচা ছেভ হয় কৃষকৰ। গোটেই ড্ৰোন টেকনলজি